পাৰ্কবোৰত আনন্দ কৰাৰ নামত আপোনাৰ শিশুটিক ভয়ংকৰ বিপদৰ ফালে আপুনি ঠেলি দিছে নেকি? গুৱাহাটীৰ ড্ৰিমলেণ্ড নামৰ যিখন খানাপাৰাত অৱস্থিত এমিউজমেণ্ট পাৰ্ক, তাত গৰমৰ বন্ধত এটি শিশু গৈছিল। সেই শিশুটি গৈ তাত যিবোৰ খেলনা সামগ্ৰী আছে, সেই খেলনা সামগ্ৰীৰ পৰা ভালদৰে সেই খেলনা সামগ্ৰীবোৰ নৰখাৰ ফলত অথবা তাত যেনে ধৰণৰ চিট বেল্ট থাকিব লাগে, সেই চিট বেল্ট নথকাৰ ফলত ওপৰৰ পৰা চিটিকি পৰিল আৰু চিটিকি পৰি এতিয়া ICUত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে গুৱাহাটীৰ পাণ্ডুৰ বাসিন্দা এই পৰিয়ালটো, তেওঁলোকৰ এই সন্তান। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বহুকেইখন এমিউজমেণ্ট পাৰ্ক আছে আৰু গৰমৰ দিনকেইটাত এনেধৰণৰ পাৰ্কবোৰত বহু লোকৰ ভিৰ আমি দেখিবলৈ পাওঁ। বিশেষকৈ পানীৰ সৈতে খেলা কৰা, পানীৰ সেই খেলনাবোৰৰ সমান্তৰালকৈ আন বহু 3D, 4D, 8D এই দৃশ্যবোৰ চোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়। তাত সেইবোৰ চাবলৈ হেতা ওপৰা লগোৱা অথবা তাত ঝুলনা জাতীয় বিশেষ পেণ্ডুলিন জাতীয় ঝুলনা সামগ্ৰী আছে, সেইবোৰত মানুহৰ পয়োভৰ অথবা উচ্চতাত ঘূৰি ফুৰা কিছুমান বিশেষ বাহনৰ ব্যৱস্থা কৰি দিয়ে বা ওপৰৰ পৰা তললৈকে আহিবলৈ, ওপৰৰ পৰা আহি তলত পানীত পৰাৰ সেই ব্যৱস্থাখিনি কৰি দিয়ে। এই এমিউজমেণ্ট পাৰ্কবোৰত এইটো এটা সাধাৰণতে চলি থকা এটা ব্যৱস্থা বা এইবোৰে মানুহক আকৰ্ষণ কৰে। গুৱাহাটীৰ ড্ৰিমলেণ্ড নামৰ যিখন এমিউজমেণ্ট পাৰ্ক আছে খানাপাৰাত, সেই পাৰ্কখনতো আজি বছৰ বছৰ ধৰি এই ব্যৱস্থা চলি আহিছে আৰু গৰমৰ বন্ধৰ দিনকেইটাত তাত মানুহৰ পয়োভৰ ঘটে। সাধাৰণতে এই গোটেই কনচেপ্টটোৱে হৈছে বাহিৰৰ কনচেপ্ট আৰু বাহিৰৰ কনচেপ্টটো আজি গুৱাহাটীত অহা কিবা বছৰো অৱশ্যে হৈ গৈছে। ৰাণীৰ ফালেও এখন আছে, গুৱাহাটীৰ খানাপাৰাতো খুলি দিলে। আজি প্ৰায় 20 বছৰমানৰ পৰা এই এমিউজমেণ্ট পাৰ্কবোৰত মানুহৰ খুব হেতাও পৰা গৰমৰ দিনকেইটাত লগা আমি দেখিবলৈ পাওঁ। বিশেষকৈ পানীৰ সৈতে খেলা কৰিবলৈ বহুতে যায়, কাৰণ গৰমৰ পৰা সকাহ পাবলৈ তাত পানীত সাঁতুৰিব বিচাৰে বহুতে অথবা ওপৰৰ পৰা শ্লাইডিং কৰি আহি পানীত জঁপিয়াব বিচাৰে। সেইটো এটা ঠিকে আছে বাৰু, তাত কোনো কাৰো বিৰুদ্ধে কোৱাৰ কথাই নুঠে। কিন্তু যেতিয়া তাত সাৱধানতামূলক যিখিনি পদক্ষেপ সেইখিনি ভালদৰে লোৱা নহয়, যেতিয়া মানুহৰ জীৱনৰ নিৰাপত্তাৰ সৈতে হেতালি খেলা হয়, এই পাৰ্কত আনন্দ কৰাৰ নামত যেতিয়া মানুহ এজনে জীৱনটো পণবন্দী কৰি থৈ এই খেলনা সামগ্ৰীবোৰত ভৰি দিব লগা হয়, তাতকৈ ভয়ংকৰ কি হ'ব পাৰে? এই গোটেইখিনি কথা গুৱাহাটীৰ ড্ৰিমলেণ্ডত অঘটন এটা বাস্তৱ কথা আৰু আমাৰ সাংবাদিকে তথ্যখিনি সংগ্ৰহ কৰি আনিছে। এই শিশুটি বৰ্তমান গুৱাহাটীৰ এখন হস্পিটেলৰ ICUত চিকিৎসাধীন। শৰীৰৰ কেইবা ঠাইতো আঘাত পাইছে। মাত্ৰ এই পাৰ্কখনত খেলনা সামগ্ৰীৰ কিছু বিজুতি ঘটিছিল, সেয়া পাৰ্কখনৰ কৰ্তৃপক্ষই ভালদৰে হয়তো চোৱা চিতা কৰা নাছিল অথবা তাত যিসকল কৰ্মৰত লোক আছে তেওঁলোকে হয়তো ভালদৰে চোৱা চিতা কৰা নাছিল। বহু লোকক নিয়োজিত কৰা হৈছে, ইয়াত কৰ্মসংস্থাপনো হৈছে। স্বাভাৱিকতে সেইখিনি ভাল পদক্ষেপ বুলি আমি ক'ম আৰু তেওঁলোকে কিবা এটা ব্যৱসায় কৰিছে, তাতো কাৰো বাধা নাই। কিন্তু ব্যৱসায় কৰিবলৈ যাওঁতে মানুহৰ নিৰাপত্তাক কিয় ভেঙুচালি কৰিব? মানুহ এজনৰ শিশু এটিৰ নিৰাপত্তাক কিয় ভেঙুচালি কৰিব? শিশু এটিৰ নিৰাপত্তাৰ যিখিনি যথোপযুক্ত পদক্ষেপ বা যিকোনো জ্যেষ্ঠ ব্যক্তিৰ নিৰাপত্তাৰ যিখিনি যথোপযুক্ত পদক্ষেপ কিয় লোৱা নহয়? তেওঁলোকে মানুহক আনন্দ দিছে, মানুহে আনন্দ কৰিবলৈ তাত গৈছে, ফূৰ্তি পাইছে মানুহে, সেইখিনি ঠিকে আছে। তেওঁলোকে নিজেও ব্যৱসায় কৰি আছে, তাতো কাৰো আপত্তি নাই। কিন্তু জীৱনৰ নিৰাপত্তাটো প্ৰথম সুনিশ্চিত কৰি ল'ব লাগিব সেই আনন্দখিনি দিয়াৰ পূৰ্বে। এমিউজমেণ্ট পাৰ্কবোৰত জানো আমি বহুত ৰিস্ক থাকে আৰু সেই ৰিস্কবোৰ তেওঁলোকে নোহোৱা কৰি দিয়ে। মাত্ৰ তাত যিখিনি সাৱধানতামূলক চিট বেল্ট আছে বা আন কেতবোৰ আছে সেইখিনি সংযোজিত কৰি, কিন্তু সেই কামখিনিয়ে যেতিয়া ইয়াত ভালদৰে কৰা নহ'ল, তাৰ ফলত যিটো অঘটন সংঘটিত হৈ গ'ল, এতিয়া প্ৰশ্ন সোধাৰ বহুখিনি অধিকাৰ আহি পৰিছে সাধাৰণ নাগৰিকৰ হাতত। আমাৰ হাতত যিটো খবৰ আহিছে সেই খবৰটো আমি পোনপটীয়াকৈ আমাৰ দৰ্শকসকলৰ বাবে কৈ দিব বিচাৰিছোঁ। গুৱাহাটীৰ ড্ৰিমলেণ্ড পাৰ্কত এই ভয়ংকৰ অঘটন। পাৰ্কৰ খেলনা সামগ্ৰীত বিজুতি ঘটি বহু উচ্চতাৰ পৰা ছিটিকি পৰিল শিশু। চিট বেল্ট খুলি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শিশুটি। জীৱন মৃত্যুৰে যুঁজি এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ICUত চিকিৎসাধীন 12 বছৰীয়া শিশুটি। শৰীৰৰ বিভিন্ন ঠাইত 14টা চিলাই পৰিছে সেই শিশুটিৰ। গৰমৰ বন্ধৰ সময়ছোৱাত অভিভাৱকৰ সৈতে অৱসৰৰ বাবে আহিছিল বা অৱসৰ বিনোদনৰ বাবে আহিছিল শিশুটি এই ড্ৰিমলেণ্ড নামৰ এমিউজমেণ্ট পাৰ্কখনত। শিশুটিৰ ঘৰ পাণ্ডুত আৰু ঘটনাৰ খবৰ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক এতিয়া অভব্য আচৰণৰ অভিযোগ উত্থাপন হৈছে ড্ৰিমলেণ্ড কৰ্তৃপক্ষৰ বিৰুদ্ধে। বিষয়টোক গাপ দিয়াৰ চেষ্টা কৰি এগৰাকী সাংবাদিকক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। পুনৰ কৈছোঁ, ইয়াত নিৰাপত্তা সুনিশ্চিত নোহোৱাকৈ তেওঁলোকে এই কামবোৰ কৰিব নালাগে, সেই কথা বাৰে বাৰে দোহৰা হৈ থাকে। তাত প্ৰশাসনৰো বহুখিনি নীতি নিয়ম থাকে আৰু সেই প্ৰশাসনৰ নীতি নিয়মখিনিকো হয়তো তেওঁলোকে ভেঙুচালি কৰিছে বা অংগুষ্ঠ প্ৰদৰ্শন কৰিছে। পাৰ্কৰ খেলনা সামগ্ৰীৰ পৰা যেতিয়া এটি শিশু পৰিব, তাকো বহু উচ্চতাৰ পৰা, ইতিমধ্যে আমি কৈছোঁ যে বহু উচ্চতাৰ পৰা শ্লাইডিং কৰি পানীলৈ অহাৰ ব্যৱস্থা থাকে, সেইবোৰত যথোপযুক্ত সাৱধানতামূলক পদক্ষেপ লোৱাটো দৰকাৰ বা লোৱা হয় সাধাৰণতে।
সাধাৰণতে আমি লোৱা দেখিবলৈ পাওঁ সেইখিনি এনেধৰণৰ এমিউজমেণ্ট পাৰ্ক চলোৱা প্ৰত্যেকগৰাকী কৰ্তৃপক্ষৰে দায়িত্ব, প্ৰত্যেকগৰাকী মালিকৰে দায়িত্ব, যাতে তেওঁলোকৰ সেই যিসকল কৰ্মৰত লোক আছে তেওঁলোকক প্ৰশিক্ষিত কৰি ভালদৰে সেই দায়িত্ববোৰ ভালদৰে চকু দিবলৈ দায়িত্ব দিয়াটো, আৰু সেইখিনি ইমান দিনে কৰা হয় বুলি আমি মানি আহিছিলোঁ। কিন্তু এই অঘটনটোৱে চিন্তাত পেলাইছে এতিয়া সকলোকে। এই গৰমৰ দিনকেইটাত বহু অভিভাৱকে নিজৰ সন্তানক এনেধৰণৰ পাৰ্কত লৈ যাবলৈ ইচ্ছা কৰে বা সন্তানসকলেও যাবলৈ বিচাৰে, কাৰণ তেনেধৰণৰ বহু বিজ্ঞাপন সন্মুখত আহি থাকে। আনে যোৱা দেখি যাবও বিচাৰে বহু শিশুৱে, বহু সন্তানে। সেই সময়ত যদি এই পাৰ্কবোৰত যথোপযুক্ত নিৰাপত্তাৰ ব্যৱস্থাটো গ্ৰহণ কৰা নহয়, যথোপযুক্ত নীতি নিয়মখিনি যদি মানি চলা নহয়, মানুহক কেনেধৰণে ছেফগাৰ্ড দিব লাগে সেইখিনি যদি বিধি নীতি ভালদৰে মানি চলা নহয়, তেতিয়াহ'লে স্বাভাৱিকতে ই বহুকেইটা প্ৰশ্নৰ উত্থাপন কৰিব। এটা অঘটন হৈ গৈছে, তাক গাপ দিবলৈও চেষ্টা কৰা হৈছে, আকৌ কেতিয়াবা অঘটন হ'ব, হয়তো কোনোবাটোক গাপ দিবলৈ সক্ষমো হৈ যাব, তেতিয়া মানুহে গমেই নাপাব। মানে এইবোৰ একাংশ কৰ্তৃপক্ষই, একাংশ ব্যৱসায়ীয়ে ব্যৱসায় মুঠতে চলি যাব লাগে, তাৰ ওপৰতহে গুৰুত্ব দিয়ে, বাকী যাৰ যি হয় হৈ থাকক তেনেধৰণৰ এটা মনোবৃত্তি লৈছে। কিন্তু সেই মনোবৃত্তি সহ্য কৰা নহ'ব, এই অসম মুলুকত সেই মনোবৃত্তিক প্ৰশ্ৰয় দিয়া নহ'ব। সংবাদ মাধ্যম আছে, দায়িত্ব পালন কৰিব একমাত্ৰ জনতাৰ স্বাৰ্থত, যাতে আকৌ এনেধৰণৰ অঘটন কাৰো লগত যাতে সংঘটিত নহয়। এই কণমানি নিষ্পাপ শিশুটি, বয়স মাত্ৰ 12 বছৰ, এই নিষ্পাপ শিশুটিৰ কি ভুল আছিল? তেওঁ আনে কৰাৰ দৰে ফূৰ্তি কৰিব গৈছিল, তেওঁ সেইখিনি ক'ৰবাত কিবা খেলি মেলি আছিল, তেওঁলোকে লাগিলে বন্ধ কৰি দিয়ক সেই নিৰ্দিষ্ট খেলনা বস্তুটো। সেইটো যদি বন্ধ কৰি নিদি তেওঁলোকে সেই মেৰামতিবিহীনভাৱে যদি তাক চলাই থাকিবলৈ চেষ্টা কৰে, তেনেহ'লে স্বাভাৱিকতে ইয়াত বহুখিনি এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ খবৰ বুলি আমি ইয়াক উল্লেখ কৰিব পাৰোঁ। ছিট বেল্ট খুলি গ'ল, কিয় খুলিবলৈ পালে ছিট বেল্ট? শিশুটিয়ে যি পাৰ্কৰ খেলনা সামগ্ৰীত উঠিছিল, যিটো বহু উচ্চতালৈকে উঠি যায় তাৰপিছত নামি আহে, সেই উচ্চতালৈকে উঠি যোৱা খেলনা সামগ্ৰীটোৰ উচিত পৰীক্ষণ কিয় কৰা নহ'ল? কিয় বিজুতি ঘটিবলৈ পালে? তাৰ পৰীক্ষণ নকৰাৰ বাবে হয়তো বিজুতি ঘটিবলৈ পালে, নহ'লে বিজুতি কিয় ঘটিব? যিবোৰ ইকুইপমেণ্ট তেওঁলোকে তাত ব্যৱহাৰ কৰে, সা সৰঞ্জাম ব্যৱহাৰ কৰে, স্বাভাৱিকতে কম দামী সা সৰঞ্জাম নহয়। ইয়াত যিহেতু মানুহৰ জীৱন বা শিশুৰ জীৱন জড়িত হৈ আছে, তেওঁলোকৰ গোটেই জীৱনৰ কথাটো নিৰ্ভৰ হৈ আছে, সেয়েহে স্বাভাৱিকতে সেইখিনি ভালদৰে প্ৰশাসনৰ পৰীক্ষা নিৰীক্ষাৰ মাজেৰে যাব লাগিব। সেইখিনি তেওঁলোকে হয়তো দামী বস্তুৱেই ব্যৱহাৰ কৰিছে, কিন্তু পৰীক্ষণ কিয় সময়মতে কৰা নহ'ল? বিজুতি ঘটিবলৈ পালে কেনেকৈ? আৰু যদি বিজুতি ঘটিব লগা এনেধৰণৰ কিবা সামগ্ৰী তাত আছিলেই, সেইবোৰ কিয় ইমান দিনে বেন কৰা নহ'ল? সেই প্ৰশ্নবোৰ এতিয়া থাকিব। ছিট বেল্ট কিয় খুলিবলৈ পালে এই কণমানি শিশুটিৰ? বৰ্তমান শৰীৰৰ বিভিন্ন প্ৰান্তত 14টাকৈ চিলাই পৰিছে এই কণমানিটিৰ, ICUত চিকিৎসাধীন। আজি কেইবাদিনো হৈ গৈছে, এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ICUত চিকিৎসাধীন হৈ আছে, আৰু এই শিশুটিৰ অৱস্থা এতিয়া গুৰুতৰ বুলি আমি গম পাইছোঁ। এই খবৰটো পোৱাৰ লগে লগে আমাৰ সাংবাদিক গৈছিল। সাংবাদিকক অভব্য আচৰণ কিয় কৰিলে কৰ্তৃপক্ষই? মানে গোটেই ঘটনাটো সাংবাদিকে গাপ দিব লাগিছিল তেওঁলোকৰ মতে। মুঠতে সাংবাদিকক মেনেজ কৰিবলৈও চেষ্টা কৰিছিলে এই কৰ্তৃপক্ষই, আৰু সাংবাদিক যেতিয়া মেনেজ নহ'ল তেতিয়া তেওঁলোকে সাংবাদিকক আক্ৰমণ কৰিলে, সাংবাদিকৰ বুম বুলি যাক কওঁ আমি, মাইক্ৰফোনটো ভাঙিবলৈ চেষ্টা কৰিলে। সেয়া হৈছে একাংশ ব্যৱসায়ী। স্বাভাৱিকতে এই প্ৰশ্নটো উত্থাপন হৈছে আৰু এটা গুৰুতৰ বিষয় হিচাপে ই পৰিগণিত হৈছে, আৰু আমি আশা কৰিম ইয়াৰ এটা স্পষ্ট উত্তৰ যাতে জনসাধাৰণক দিয়া হওক। প্ৰশাসনে এই ক্ষেত্ৰত ভালদৰে তদন্ত কৰক, এই শিশুটিৰ কিয় এই ঘটনাটো সংঘটিত হ'বলৈ পালে, ক'ত কেৰুণ আছিল সেই কেৰুণটো বিচাৰি উলিয়াওক, যাতে আন শিশুৰ সৈতে সেইটো নহয়। এইখিনি সময়, জটিল সময়, গৰমৰ বন্ধৰ সময়, এইখিনি সময়তে শিশুসকল অভিভাৱকৰ সৈতে ফুৰিবলৈ যায়। আগন্তুক ছেপ্টেম্বৰ অক্টোবৰলৈকে এনেধৰণৰ এটা প্ৰৱণতা চলি থাকিব শিশুসকলৰ মাজত। বন্ধ পালে তেওঁলোকে এই এমিউজমেণ্ট পাৰ্কবোৰত আনন্দ কৰিবলৈ যাব বিচাৰিব, কিন্তু আকৌ যাতে আনৰ লগত নহয় তাৰ এটা নিশ্চয়তা প্ৰয়োজন, আৰু সেয়েহে প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ দৃষ্টি দিয়াটো প্ৰয়োজন। কাৰণ এই বিষয়বোৰ মানুহৰ জীৱনৰ সৈতে জড়িত বিষয়, আৰু যিবোৰ মানুহৰ জীৱনৰ সৈতে জড়িত বিষয় তাত ব্যৱসায় কৰোঁতেও এশবাৰ ভাবি ল'ব লাগে আৰু ভাবি চিতিহে কামবোৰ কৰিব লাগে। সেই ব্যৱসায়বোৰত লাভটোৱে সৰ্বোচ্চ নহয়, সেই ব্যৱসায়বোৰত মানুহৰ জীৱনটো নিৰাপদে থকাটো প্ৰথম গুৰুত্ব, প্ৰথম প্ৰাথমিকতা, তাৰ পাছতহে আহিব। মানে টকাতকৈ বেছি মানুহৰ জীৱনটো এনেধৰণৰ ব্যৱসায়বোৰত, সেইটো এই ব্যৱসায় চলোৱা প্ৰতিগৰাকী ব্যৱসায়ীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰাটো দৰকাৰ। কাৰণ ইয়াৰ ক্ষেত্ৰত লাগিলে যিমান কঠোৰ আইন আছে সেই কঠোৰ আইন বলবৎ কৰিবলৈও প্ৰশাসন বা চৰকাৰে ব্যৱস্থা কৰিব লাগে। তেনেধৰণৰ কঠোৰ আইন বলবৎ কৰি হ'লেও এই ঘটনাবোৰ ৰোধ কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰিব লাগে। এই কণমানি শিশুটি বৰ্তমান চিকিৎসাধীন। আমি আশু আৰোগ্য কামনা কৰিছোঁ। 14টাকৈ চিলাই পৰিছে, হাত আৰু বিভিন্ন প্ৰান্তত কাটা চিন আছে, অতি বেয়াকৈ তেওঁ আঘাত পাইছে,
আৰু এই ঘটনাক লৈ সকলোৱে এতিয়া স্বাভাৱিকতেই আমাৰ এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ লগে লগে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিব আমি আকৌ কৈছোঁ প্ৰশাসনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক নিউজ 18